আজি কনকলতা বৰুৱা ৰাজ্যিক বিশ্ববিদ্যালয়ৰ আধাৰশিলা স্থাপন হ'ল। প্ৰযুক্তিৰ ওপৰত এই বিশ্ববিদ্যালয়খন স্থাপন হ'ব। 8 বিঘা মাটি আৰু দুটা পৰ্যায়ত 500 কোটি টকাতকৈ 1000 কোটি টকা। 10,000 ছাত্ৰ ছাত্ৰীয়ে ইয়াক পঢ়িব পাৰিব। 3 বছৰৰ ভিতৰত আমি প্ৰথম পৰ্যায় সমাপ্ত কৰিম। পৰৱৰ্তী সময়ত গহপুৰত ৰেল আৰু মটৰ গাড়ীৰে সংযোগী ব্ৰহ্মপুত্ৰৰ টানেল নিৰ্মাণৰো প্ৰস্তাৱ ভাৰত চৰকাৰৰ ওচৰত সক্ৰিয়ভাৱে বিবেচিত হৈ আছে। মই বিশ্বাস কৰোঁ যে খুব সোনকালে তাৰো এটা সুন্দৰ ফলাফল আমি পাম। Yesterday she visited semiconductor industry, riverfront inauguration, terminal, today Konoklata Borua University. All these are for faster development of Assam. Assam never seen such a rapid progress. So this is the golden era for the state of Assam.